হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম বেক টু দ্য নিউ ব্লগ। তো মানে আমাৰ ওচৰতে ভাওনা সমাৰোহ চলি আছে মাধৱদেৱ জন্মস্থানত। আমাৰ ইয়াৰ পৰা আপোনাৰ নাই কমেও 4 কিলোমিটাৰমান দূৰতে আছে। তো ব'লক এতিয়া আমি যাওঁ, ওলাই মেলি লওঁ। ওলাই মেলি আহি আছোঁ। ফাইনেলি দ্বীপখনত উঠি ল'লোঁ। দ্বীপখনত আহি ৰাস্তা দি গৈ আৰু আহি পেলাই ফাইনেলি পাই গ'লোহি মানে আমাৰ জন্মস্থানখন। এইখনে হৈছে জন্মস্থানৰ গেটখন। তো মানুহ আছে, কিন্তু আজি অকণ বৰষুণ হোৱাৰ কাৰণে অকণ মানুহ কমিছে। তো খোজকাঢ়ি আহি পেলাই এইবোৰ গছবোৰ, এইফালে মাধৱদেৱৰ এইটো মানে কুঁৱাটো য'ত পানী খাইছিলে, আৰু এইটো হৈছে কিবা উজিৰৰ বংশৰ স্মৃতিটো, আৰু এইটো হৈছে মূল নামঘৰ ভাগ মানে এই উজিৰৰ। তাৰপিছত এইফালে আহিলোঁ আমি মেলা এখনলৈ, এখন মেলা কিবা এইবোৰ মানে গোটেই বোকা হৈ আছে পুৰা। এইখন হৈছে ভাওনাৰ কিবা মুখাৰ হেৰি, আৰু কিতাপৰ দোকানতে মানুহ একেবাৰে নাই। এইটো মানে এটা দুখজনক কথা। আৰু মাধৱদেৱৰ এইফালে কিবা দেখুওৱা হৈছে স্মৃতি, পাহৰিতে লাগি গ'ল মোৰ, চৰি। তো এইটো হৈছে আমাৰ লেটেকু পুখুৰীটো, এইটো মাধৱদেৱৰ লেটেকু পুখুৰী থানৰ এই গাড়ী। এইটো হৈছে মণিকটো পিছফালৰ পৰা দেখাত, আৰু ভাওনা এইফালে আৰম্ভ হ'ব লাগিলে, মানে গায়ন গাই আছে। তো এইফালে ভাৱৰীয়া ওলাইছে, আৰু আমিও ঘৰলৈ যাত্ৰা কৰিলোঁ। এইটো হৈছে নামঘৰটো। তো আজিলৈ বাই বাই। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বাই বাই।